ব্লগ আজি সানডে হয় এতিয়া প্ৰায় 7:30 মান হ'ব উঠিলোঁ ৰাতিপুৱা অলপ দেৰিকৈ উঠিলোঁ আজি স্কুল নাই যদিও আজি বৰষুণ বহুত দিছে চাই আছেনে সেইকাৰণে ভাবিছোঁ আজি বৰষুণৰ পৰাই ষ্টাৰ্ট কৰোঁ ব্লগটো দেখাওঁ ৰ'ব আপোনালোকক ৰাতিটো পূৰা ধুমধাৰাকৈ বৰষুণ হৈছে এতিয়াও হৈ আছে বেক চাইডটো দেখাওঁ আৰু ইমান ধুনীয়া পৰিৱেশ বৰষুণ হৈছে মই অকণমান ওলাইছোঁ কাৰণ ভাল লাগি আছে ইমান ধুনীয়া বতৰ গৰম ইমান এটা পৰা নাছিলে যদিও কিন্তু চিনচিনীয়া এটা গৰম আছিলে বৰষুণ দিয়াত সেইটো গৰম নাই এয়া মোৰ ৰুম হাজবেণ্ডে পানী মাৰি আছে বাৰান্দাত যাওঁ আৰু লাহে লাহে কামবিলাক কৰিম এতিয়া একদম পূৰা বৰষুণ আমাৰ ধুবুৰীৰ ফালে বহুত গৰম বুলি শুনি আছোঁ ভয়ে লাগি আছে যাবৰ কাৰণে ছামাৰ ভেকেশ্যন দিব তেনেকৈ আৰু ব্লগটো ষ্টাৰ্ট কৰিলোঁ আজি চাই থাকিব কিমান দূৰ দিব পাৰোঁ ভাল লাগিছে ন পিছফালটো চাওক কিমান নিট এণ্ড ক্লিন বৰষুণৰ চব লেতেৰা ধুই গৈছে ধুনীয়া লাগিছে এইটো হস্পিটেলৰ পিছফালে এইটো এইফালে হস্পিটেল আছে ৱালখনৰ এইফালে তো তাৰ পৰা এটা নিজৰা আহে নিজৰাৰ সৰু সৰু ডাঙৰ ডাঙৰ ড্ৰেইন চবতে বনাই দিয়া আছে এইটোও এটা হয় নিজৰা বনাই এইফালে গুচি যায় মোৰ ৰুমৰ আগফালেদি আৰু প্লাণ্টবিলাকৰ অৱস্থা নাই জানেনে বৰষুণত একদম বেয়া হৈ গৈছে এইটো পানী জমা হৈ একদম মানিমুনি পাতবিলাক বেয়া হৈ গৈছে এতিয়া ঘৰত যোৱাৰ আগত চববিলাক চিজিল কৰি যাব লাগিব গৰমৰ মানি সেইটো লাকি বেম্বুটো ভাল হৈছে এতিয়া অকণমান পটটো চেঞ্জ কৰিব লাগিব আৰু এইফালে ৰাতিপুৱাৰ পৰা কাম ষ্টাৰ্ট হৈ গ'ল এতিয়া বিচনাখন চিজিল কৰিম মাইনাৰ বিচনাখন মাইনাই বাৰু ঠিক কৰে এইখন মই ঠিক কৰিব লগা হয় তো কৰি আছোঁ এতিয়া তাৰপিছত চাহপানীৰ ব্যৱস্থা কৰিম গা পা ধোৱা হৈ গৈছে বাৰু এতিয়া চাহপানীৰ ব্যৱস্থা কি বনাওঁ নাজানো আৰু মোৰ ৱেইট ইমান বাঢ়িছে নাজানেনে ইমান আমি ভেজিটেৰিয়ান হয় তথাপি মানে খোৱা লোৱা ইমান লাইট খোৱাৰ পাছতো ওজনটো নাজানো কিহৰ কাৰণে বাঢ়িছে 2বাৰ চিজাৰিয়ান হৈছোঁ কাৰণে নেকি নাজানো বহুত বাঢ়িছে জানেনে তো কমাবলৈ ট্ৰাই কৰি আছোঁ অকণমান য়োগা চোগা কৰি আছোঁ চাওঁ কিমান দূৰ কমে নে নকমে বাৰু যি কি নহওক কামখিনি হৈ আছে এতিয়া বাবুক ডিষ্টাৰ্ব নকৰা মই কৈছোঁ নকৰিবা দেই মই এতিয়া জল্দি কামখিনি কৰিম আৰু পেপা পিক চাই আছে তাৰপিছত খোৱা লোৱা দি পেলাই অকণমান কিতাপ লৈ বহাই দিম তেনেকৈ আৰু কামখিনি হৈ যাব আৰু তেনেকৈ ৰাতিপুৱাৰ কামখিনি কৰি ল'লোঁ এতিয়া লাহে লাহে ব্ৰেকফাষ্ট বনাই লওঁ ব্ৰেকফাষ্টত কি বনাম আপোনালোকক দেখাম বাৰু আৰু ঘৰত যোৱাৰ কাৰণে পেকিং আৰম্ভ হৈছে এটা বেগ পেক কৰিলোঁ আৰু ডাঙৰ ট্ৰলিটো পেক কৰিব আছে ল'ৰাৰ কাপোৰ সোমাইছে এতিয়া ছোৱালীৰ কাপোৰ মোৰ কাপোৰ বাকী আছে সোমাবলৈ তো তেনেকৈ আৰু ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰোঁ বাকী আজি ছানডে হয় লাহে লাহে কামবিলাক কৰিম ইমান জল্দি নকৰিম পূজা আছে পূজা কৰিব লাগিব তো চাই থাকিব ব্লগ মৰ্ণিং পাপা জয় গুৰু তুমি উঠিলা আজি স্কুল আছেনে নাই আছে যাব মন নাই কিন্তু নাই তাৰমানে আজি ছানডে গম পোৱা নাই আৰু বন্ধ হয় ছানডে টিভি চাই আছে ৰাতিপুৱা উঠিয়ে টিভি এইটো চাওক টিভি ঐ ল'ৰা ঐ লৈ ল'বা কিয় লৈ ল'বা চি নাকত হাত নিদিয়ে চি বেয়া ল'ৰা ক'ব চবেই বাই বাই কৈ দিয়া বাই বাই নাও লেটছ মেক চুজি ফৰ দেম এতিয়া মই চুজি বনাই আছোঁ সিহঁতৰ কাৰণে কি বনাই দিম লুচি আটাৰ ৰুটি লুচি এইবিলাক খায়ে থকা যায় সেইকাৰণে ভাবিলোঁ আজি অকণমান টাইম লৈ বনাই লওঁ চুজি ইয়াতে মই কাজু কিচমিচখিনি গুড়ি কৰি লৈছোঁ দেই কাৰণ মুখত লাগিলে এটাও নাখাব চব পেলাই দিব সেইকাৰণে গাখীৰ দি বনাম অকণমান আৰু গুড় দিম মই চেনি এভইড কৰোঁ তো ইয়াতে অলপমান লৰাই লৈছোঁ ঘি 1.5 চামুচমান দিছোঁ সৰু চামুচ স্পুন দি দেই বাবুৰ টিফিনৰ স্পুন আছিলে তো তেনেকৈ 1.5 চামুচমান দিছোঁ চুজি অকণমান ৰঙাকৈ ভাজি লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছখিনি তাতে দিছোঁ আৰু কিছুমান মানুহে কি কৰে ড্ৰাই ফ্ৰুটছখিনি ফাৰ্ষ্টতে ভাজি লয় কিন্তু মই তেনেকৈ নাভাজোঁ কাৰণ বেছি কটকটীয়া টাইপৰ হৈ যায় টান হৈ যায় আৰু মানে হেৰিটো নিউট্ৰিশ্যনটো গুচি যায় যেন লাগে তেনেকৈ বনাই লৈ আছোঁ গুড় দিছোঁ দেই লাষ্টত ফ্লেমটো কমাই দি তাৰপিছত গুড় দিছোঁ এনেকৈ খাব দিলোঁ ছোৱালীক দিলোঁ ল'ৰাক দিলোঁ এতিয়া এখেতৰ কি খাব আপুনি কি খাব চাহ খাব চাহ খোৱা বাদ দিছে তথাপি চাহ খাব ছানডে অলপ খাব পাৰি বাপৰে ছানডে হয় চাহ খাব চাহ
আৰু ইয়াতে গাখীৰ গৰম কৰিম। ৰাতিপুৱা গাখীৰ আনি ইয়াতে 2টা টাইমত গাখীৰ দিয়ে। ৰাতিপুৱা আপোনাৰ 7টা বজাত আৰু ৰাতি 7টা বজাত এনেকৈ গাখীৰ দিয়ে। আমাৰ কম্পাউণ্ডৰ ভিতৰত গাখীৰৰ গাড়ী লৈ আহে। ওচৰতে গোৱাল ঘৰ আছে, মানে কোম্পানীৰ আমাৰ কম্পাউণ্ডৰ ওচৰতে, তাতে তাৰ পৰা গাড়ী আহে। তো ৰাতিপুৱা 2টা টাইমত আৰু ৰাতিপুৱা আৰু সন্ধিয়া 2টা টাইমত গাখীৰ দি দিয়ে। এনেকৈ গাখীৰটো গৰম কৰি চাহ উতলাই আছোঁ এতিয়া। এখেতে ক'লে যে চাহ খাব। চাহ বিশেষ এটা খোৱা নহয়, কিন্তু আজি বনাই আছোঁ আৰু এখেতৰ কাৰণে বনাইছোঁ কাৰণে ময়ো অকণমান খাম। কিন্তু একদমেই আমি এভইড কৰোঁ চাহটো দেই। আপোনালোকেও পাৰিলে কৰিব। বহুত বেয়া বস্তু বোলে চাহটো, কিন্তু খাবলৈ এডিক্ট টাইপৰ হৈ যায় ন, যিয়ে খায় সিহঁতৰ কাৰণে মাথা বিষালে খায়। মোৰ খুৰী এজনী আছে, মাথাৰ বিষ উঠিলে মানে চাহ খাব, তেনেকুৱা টাইপৰ। তো খাই বেয়া বস্তু সদায় ভাল লাগে, হয়নে নহয়? ইমানেই ভৰ্তি কৰি দিছোঁ ন, গালি খাম এতিয়া। ৰাতিপুৱাৰ চাহকাপ লৈ বহিলোঁ আৰু এইটো বস্তু কি নাম কয় মই নাজানো। খাই বহুত ভাল পাওঁ মই। অলপমান জ্বলা হয়, অলপ মিঠা মিঠা হয়। এখেতে নাখায়, মই খাওঁ, খাই ভাল পাওঁ বস্তুটো। চাহ ইমান এটা খোৱা নহয় আজিকালি। হেল্থৰ কাৰণে সকলোৱে ইমান চিঞৰি থাকে ছ'চিয়েল মিডিয়াত, চাহ বেয়া চাহ বেয়া। সেইকাৰণে ইমান ভাল পোৱা বস্তুটো এৰি দিছোঁ আৰু। তথাপি আলহীৰ কাৰণে আনি থোৱা যায় চাহপাতটো। মাজে মাজে নিজেও বনাই খাওঁ। চাহপাতটো বহুত ধুনীয়া কাৰণে, খায়ো ভাল লাগে, খাই লওঁ। বাকী ব্লগটো চাই থাকিব। দুপৰীয়াৰ সাজ বনাম। আজি শাকেই বনাম। কোমোৰা শাকটো আনিছে আৰু ঢেঁকী শাকটো আনিছে। ঢেঁকী শাকটো ইয়াতে বেছি নাপায়, আমাৰ গাঁৱৰ ফালে বেছি পায়। তো ইয়াতে পাইছে, আনিছে, সেইটো বনাম চব্জি। বিশেষ এটা নাই, শাকৰে আজি চব্জি বনাম। তো আপোনালোকে চাই থাকিব ব্লগটো। কলো শাক আনিছিলোঁ যে, এইটো কালি হাইদ্ৰদৰ ফালে গৈছিলে, লেৰেলি গৈছে আজি, ফ্ৰিজত থোৱা নাই মই। তো এইটো শাক আনিছিলে আৰু এইটো ঢেঁকী শাকটো আনিছিলে। ঢেঁকী শাকটো ফ্ৰেছে আছে এইটো, আৰু এইটো বনাম আজি। আৰু এইটো টমেটো দি, আলু নিদিওঁ কাৰণ আলু নাখাওঁ বেছি। এইটো টমেটো দি বনাম, জোল অকণমান। আৰু এতিয়া দোকানখনলৈ গৈ আছোঁ। একদম মোৰ ৰুমৰ ফ্ৰণ্টতে হয়। গেৰেজ চাই আছে যে, তাৰ ওচৰত কেইখনমান দোকান আছে, যেনেকুৱা লণ্ড্ৰী আছে, চেলুন আছে, ল'ৰাৰ চেলুন আছে, মানে পাৰ্লাৰৰ নিচিনা আৰু এই চব্জিৰ দোকান এখন আৰু ফ্ৰুটছৰ দোকান এখন আছে। সেইকাৰণে এই 4খন দোকানে এলাও আছে আমাৰ কম্পাউণ্ডৰ ভিতৰত। আৰু যি মানুহে আহি কম্পাউণ্ডৰ ভিতৰত বস্তু ল'ব নোৱাৰে, বা আমিও বাহিৰত ওলাই নাযাওঁ, কাৰণ ইমান ছেফ হয় যদিও ইমান টাইমো নহয় ন, চবৰে ডিউটি থাকে, থাকে। তো আমাৰ কাৰণে, মহিলাবিলাকৰ কাৰণে সুবিধা। এইটো দোকান আছে, এভেইলেবল বস্তু যিখিনি লগাখিনি আমি পাই যাওঁ, কোনোদিনো হতাশ হ'ব লগা নহয়। তেনেকৈ আৰু ইয়াতে আহিছোঁ টমেটো ল'বলৈ। টমেটো লওঁ। আজি চব্জি নাই বুলি কৈছে, কিন্তু 2:30 ফালে আহিব ইয়াতে চব্জি। তেনেকৈ অকণমান লৈ ল'ম, কিন্তু ফ্ৰুটছ নলওঁ আজি, বেলেগ দিনাখন ল'ম, কাৰণ লৈ গৈছিলোঁৱে। দোকানৰ পৰা গৈ টমেটো আনিলোঁ। টমেটো দি এইটো বনাম, টমেটো নাছিলে। আৰু ঢেঁকী শাকটো ভাজিম, সেইটো দি আজি লাঞ্চ কৰিম, বেছি হেৰি নকৰোঁ। তো ঘৰত যাবৰ কাৰণে আকৌ পেকিং কৰিব লগা আছে। আজি চেণ্ডেলবিলাক ধুই আছোঁ। তো মনটো বিশেষ এটা ভাল নাছিলে এইকেইদিন, বহুত বেছি বেয়া। এইকেইদিনো মানে ভাবিলেই মানে বুকুখন কঁপি যায়। দাদা এজন ঢুকাইছে, আমাৰ গাৰ্জিয়ান দাদা এজন, এখেতৰ মামাৰ ল'ৰা। আমাৰ মানে 55 মান হৈছিলে দাদাৰ, 55+ এনেকুৱা। তো ছাডেনলি ষ্ট্ৰক আহিছিলে। ষ্ট্ৰক অহাৰ পিছত আৰু মেডিকেল লৈ যোৱাৰ বা হেৰি কৰাৰ ইমান এটা চান্স দিয়াই নাছিলে। ষ্ট্ৰক মানে ব্ৰেইনত তেজ জমা হৈছে বুলি কৈছিলে, আৰু ডক্টৰে কৈছিলে অপাৰেশ্যন কৰিলেও 5% চান্স আছে, আৰু নকৰিলেও 5% চান্স আছে, এনেকুৱা বুলি কৈছিলে। গুৱাহাটীলৈ ৰেফাৰ কৰিছিলে। গুৱাহাটী আনতে মানে আমাৰ ঘৰ যিহেতু ধুবুৰী ডিষ্ট্ৰিক্টত হয়, তো গোৱালপাৰালৈকে আনোতে মানে তেখেতে তাতে ৰাস্তাতে হেৰি হৈ গৈছিলে। তো মন বহুত বেয়া, সেইটো কাৰণত ব্লগ বহুত কেইদিন দিয়া নাছিলোঁ। তো আজি শ্বেয়াৰ কৰিছোঁ আৰু ব্লগটো চাই থাকিব। দুপৰীয়াৰ খানাখিনি বনাই শ্বেয়াৰ কৰিম আৰু ব্লগটো শেষ কৰিম। শাক কাটি আছোঁ, কিন্তু ঢেঁকী শাকটো এনেই ভাল হয়, কিন্তু
এইটো বেছি পাত পাত দেখা পাইছেনে অকণমান বেয়া লাগি আছে তো এনেকুৱা আমি খোৱা নাই একদম পকোৱাটোহে আমি খাওঁ মানে গাঁৱত এনেকুৱা পকোৱা কিছুমান আছিলে এইখিনিও লৈছোঁ বাৰু এনেকুৱাহে খাওঁ কিন্তু বেছি পাত পাত যেন দেখা পাইছোঁ সেইকাৰণে পেলাই দিছোঁ এনেকৈ এইখিনিমান লৈছোঁ আৰু এনেকৈ আৰু বাবু ইমান জোৰকৈ পৰি গ'ল জানেনে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিম চাগে চাওঁ কিমান দূৰ পাৰোঁ ইয়াতে এনেকৈ ঝোল বনাই আছোঁ এইটো শাকৰ ঝোলখিনি আৰু ঢেঁকী শাকখিনি ভাজি লৈছোঁ দেই দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল দুপৰীয়াৰ খোৱা লোৱা বা বনোৱাৰ ভিডিঅ' একদমেই ল'ব নোৱাৰিলোঁ দেই তাৰ কাৰণে চৰি কাৰণ ল'ৰাটো তেতিয়া পৰি গ'ল জানেনে পৰি পেলাই অকণমান দুখ পালে আৰু ইমান হেৰি কৰিলে তাক পেম্পাৰ কৰিব লগা হ'ল গা ধুৱাব লগা হ'ল তো বিভিন্ন ব্যস্ততাত ল'ব নোৱাৰিলোঁ তাৰ কাৰণে চৰি আৰু সৰু এটা চব্জি বনোৱা ক্লিপ লৈছিলোঁ সেইটো শ্বেয়াৰ কৰিম বাৰু আৰু মই ব্লগটো ইয়াতে সামৰণি মাৰিম কাৰণ এতিয়া ছোৱালীয়ে আৰু ল'ৰাক কিবা এটা বনাই দিম দুপৰীয়া শাকৰ ঝোল দি ভাত বনাইছোঁ ইমান এটা খাই পেট ভৰা নাই তো কিবা এটা বনাই দিম আৰু ব্লগটো এতিয়া ইয়াতে শেষ কৰোঁ আপোনালোকে ভালে থাকিব কাৰণ চাৰিওফালৰ পৰিৱেশ যিটো ইমান এটা ভাল নহয় হেল্ডি নহয় তো ভালে থাকিব লাইট খানা চানা খাব গৰম বেছি আৰু কিবা ভিডিঅ'ত 9টাৰ পৰা শুনি আছোঁ তো সেইটোৰ কাৰণেও চবেই ভালকৈ ব্যৱস্থা ল'ব আমাৰ ইয়াতে মেঘালয়ত ইমান এটা গৰম নাই যদিও মই ঘৰত যাবৰ কাৰণে ওলাইছোঁ বুধবাৰ মানত যাম তো সেইকাৰণে ময়ো ভাবি আছোঁ যে ল'ৰা ছোৱালী দুটিক মানে ভালকৈ লৈ যোৱা তাৰপিছত ছামাৰ ভেকেশ্যন অলপমান কিবাকৈ কেইটাদিনমান থাকি আকৌ উভতি আহিম সেইকেইটা দিন ভালকৈ থাকিব লাগিব আৰু মেঘালয়ত ইমান এটা গৰম নাথাকে আপোনালোকে জানে তো আমাৰ এইটো এৰিয়াটো মানে ইষ্ট জয়ন্তীয়া হিলছৰ ফালে অলপমান গৰমটো ভালেই কমে আৰু নায়ে বৰাবৰ ক'ব পাৰি তো তেনেকৈ ময়ো ইমান গৰমত যাম বুলি কাৰণে ভয় লাগি আছে তো ব্লগটো চাই কেনেকুৱা লাগিলে জনাব কমেণ্টছ কৰিব ছাপোৰ্ট কৰিব আজিলৈ ইয়াতে বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ